আৰম্ভ হোৱা এই হাজোৰ সমন্বয়ৰ মণিকূট যাত্ৰা আৰু এই মণিকূট উৎসৱত উপস্থিত থাকি আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ সকলো জাতি জনজাতি সকলোৰে মাজত সমন্বয় স্থাপন হ'ব লাগিব আৰু ধৰ্মক বাদ দি জাতি সেই চিন্তাৰে সৈতে সকলো যাতে আগবাঢ়ি যায়। আমি বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, জনগোষ্ঠীৰ জনজাতি বিভিন্ন উপাদানেৰে সৈতে অসমীয়া জাতিটো গঠন হৈছে আৰু অসমীয়া জাতিটোক শক্তিশালী দোলেৰে সৈতে আগবাঢ়ি যাব লাগিব। আমাৰ মাজত সমন্বয়, আমাৰ মাজত সম্প্ৰীতি, আমি সকলোৰে মাজত এটা সমন্বয়ৰ ভাৱ লৈ আমি যাতে জাতিটোক চিৰকাল জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, সেই লক্ষ্যৰে সৈতে আহিব লগা দিনত আমাৰ যাত্ৰা হ'ব। আৰু এই মণিকূট উৎসৱৰ থলীত সকলো লোক আহি ইয়াত সমবেত হৈছে। ইয়াত কোনো সাম্প্ৰদায়িকতাৰ স্থান যে অসমৰ জনজীৱনত নাই, সেই কথাটো স্পষ্ট বাৰ্তা আমি সকলোকে দিব খোজোঁ। আৰু বিশ্ববাসীৰ আগত, সমগ্ৰ দেশবাসীৰ আগত অসমৰ এই যি হাজোৰ মণিকূট উৎসৱ, এই সমন্বয়ৰ শোভাযাত্ৰাৰ যি বাৰ্তা, এই বাৰ্তাক লৈ জাতিটোৱে, দেশখনে এটা নতুন দিগন্তৰ দিশে গতি কৰিব লাগে, সেই আহ্বান আমি সকলোকে জনাইছোঁ। স্পষ্ট বাৰ্তা এটাই যে আমি সকলোৰে মাজত সমন্বয় আৰু সকলোকে লগত লৈ আমি একেলগে আগবাঢ়ি যাব লাগিব। একেলগে আগবাঢ়ি যোৱাৰ এই যাত্ৰাত সকলোকে আমি অংশগ্ৰহণ কৰিবৰ কাৰণে, সকলোকে নিজৰ মনৰ ভাৱ সম্পূৰ্ণকৈ শুদ্ধকৈ লৈ আগবাঢ়ি যাবৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।